প্ৰিয় শ্ৰোতাবৃন্দ, আমি ইয়াৰ আগৰ ভিডিঅ'টোতে মন বা মনৰ কাৰ্যকলাপ সম্পৰ্কে আলোচনা কৰিছিলোঁ। সাধাৰণতে আমাৰ মনৰ তিনিটা অৱস্থা থাকে: সচেতন, অৱচেতন আৰু অচেতন। কিন্তু আমাৰ গোটেই কাৰ্যকলাপখিনি বিবেকক পৰিচালনা কৰাৰ ক্ষেত্ৰত বা আমাৰ সচৰাচৰ আচৰণ পৰিচালনা কৰাৰ ক্ষেত্ৰত আমাৰ সচেতন মনে মুখ্য ভূমিকা গ্ৰহণ কৰে। কিন্তু আমাৰ সামগ্ৰিক আচৰণ বা আমাৰ মনোভাৱ, আমাৰ ইচ্ছা আকাংক্ষা বা আমাৰ দৃষ্টিভংগী, এই সকলো কিন্তু আমাৰ অৱচেতন মনেহে নিৰ্ধাৰণ কৰে। আমি আগতে উল্লেখ কৰিছোঁ, মন এক দ্ৰুত পৰিৱৰ্তনশীল, দ্ৰুতবেগী আৰু অফুৰন্ত শক্তিসম্পন্ন জীৱনৰ চালিকা শক্তি। এতিয়া আমি প্ৰথম কথাটো হ'ল, আহক আমি মনক জানি লওঁ, অৰ্থাৎ মনক জানক। নিজৰ মনক আৱিষ্কাৰ কৰক আৰু তাক সাফল্য সচেতন কৰি তোলক। পাৰিলে আনকো তেনে কৰাত সহায় কৰক। মনক বুজক। জীৱনৰ উদ্দেশ্য সিদ্ধিৰ বাবে মনক সঠিক দিশত পৰিচালনা কৰক। অৰ্থাৎ আমি যদি আমাৰ জীৱনৰ উদ্দেশ্য সিদ্ধি কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি আমাৰ মনক সঠিক দিশত পৰিচালনা কৰিব লাগিব। অৰ্থাৎ ইয়াৰ তাৎপৰ্য এইটোৱে যে কেৱল মাত্ৰ মনৰ দ্বাৰা পৰিচালিত নহৈ মনৰ লগত বিবেকৰ সংগতি সাধন কৰি মনে বিচৰা প্ৰতিটো বস্তু আমি বিনা দ্বিধাই গ্ৰহণ নকৰি বিবেকৰ সংস্পৰ্শলৈ গৈ বিবেকৰ লগত আলোচনা বিলোচনা কৰি পেলাইহে মনক আমি সঠিক ডাইৰেকশ্যন বা দিশ দিব পাৰোঁ বা সঠিক দিশত পৰিচালনা কৰিব পাৰোঁ। 3 নম্বৰ, মনক উপলব্ধি কৰক বা প্ৰয়োগ কৰক। জীৱন যুঁজত বিভিন্ন অজুহাত দেখুৱাই প্ৰত্যাহ্বান বা সমস্যাৰ পৰা পলায়ন কৰাৰ পৰিৱৰ্তে জীৱন বাটৰ প্ৰতিকূলতাক প্ৰতিহত কৰক। আমি আমাৰ জীৱনৰ লক্ষ্য বা উদ্দেশ্য প্ৰাপ্তিৰ ক্ষেত্ৰত যদি অকণমানো প্ৰতিবন্ধকতা বা প্ৰত্যাহ্বান আহে, আমি বিভিন্ন অজুহাত দেখুৱাই তাৰ পৰা নিজকে আঁতৰাই আনো বা সেই লক্ষ্যৰ পৰা বিচলিত হৈ যাওঁ। কিন্তু প্ৰকৃত সচেতন বা সাফল্যমণ্ডিত জীৱন গঢ়ি তুলিবলৈ হ'লে আমি তাত থকা প্ৰতিকূলতাক প্ৰতিহত কৰিব লাগিব, অৰ্থাৎ পৰাস্ত কৰি পেলাই প্ৰত্যাহ্বানক আমি আঁকোৱালি ল'বলৈ সক্ষম হ'ব লাগিব। চতুৰ্থতে, জীৱনক সাফল্যমণ্ডিত আৰু সচেতন কৰি তুলিবলৈ হ'লে নিজৰ মনক নিজৰ নিয়ন্ত্ৰণত ৰাখক। যদি আমি আমাৰ জীৱনক সাফল্য কৰি তুলিব পাৰোঁ বা আমাৰ লক্ষ্যত আমি উপনীত হ'ব পাৰোঁ বা আমি ভবা নিচিনাকৈ নিজৰ জীৱনটো পৰিচালনা কৰিব বিচাৰোঁ, তেতিয়াহ'লে কিন্তু আমি আমাৰ মনক নিয়ন্ত্ৰণ কৰিব লাগিব। আৰু মনক নিয়ন্ত্ৰণ কৰা একমাত্ৰ অস্ত্ৰই হ'ল আপোনাৰ বিবেক। কাৰণ আপোনাৰ বিবেকে যদি আপোনাৰ মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেতিয়াহ'লে এই বিশ্বত এনে কোনো শক্তি নাই যিয়ে আপোনাৰ মনক নিয়ন্ত্ৰণ কৰিব পাৰে। অৰ্থাৎ মন আৰু বিবেক দুয়োটাই অসীম শক্তিসম্পন্ন সত্তা হয়। আৰু এই অসীম শক্তিসম্পন্ন সত্তা কেৱল আৰু কেৱল আপোনাৰ ভিতৰতে আছে। গতিকে আপোনাৰ শক্তিক যদি আপুনি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ হেজাৰজনে লাখজনেও যদি আপোনাক কিবা উপদেশ নিদিয়ক কিয়, আপুনি আপোনাৰ মনক নিয়ন্ত্ৰণ আনে কৰি দিব নোৱাৰে, আপুনি নিজেহে কৰিব লাগিব। পঞ্চমতে, মনক বিশ্লেষণ কৰক। আপোনাৰ মনৰ দুৰ্গৰ ভিতৰত প্ৰৱেশ কৰক আৰু তাৰ ভিতৰত লুকাই থকা বহু সমস্যা, সুযোগ, প্ৰত্যাহ্বান, সুবিধা
এই সকলোবিলাক আপুনি উনুকিয়াই চাওক, এটা এটাকৈ তন্নকৈ বিশ্লেষণ কৰক। আৰু যদি সমস্যা আছে, সমাধানৰ চাবিকাঠিও আপোনাৰ মনৰ দুৰ্গৰ ভিতৰতে আছে। যদি প্ৰত্যাহ্বান আছে, মুখামুখি হোৱাৰ সাহসিকতাও আপোনাৰ মনতে অফুৰন্ত শক্তি আছে। যদি সুযোগ আছে, তাক হেলাঙে গ্ৰহণ কৰাৰ ক্ষমতাও আপোনাৰ মনৰ ভিতৰতে নিহিত হৈ আছে। গতিকে আপুনি মনৰ দুৰ্গৰ ভিতৰত প্ৰৱেশ কৰক আৰু তাত থকা আপোনাৰ সমস্ত প্ৰতিভা, সমস্যা বা প্ৰত্যাহ্বানক বিশ্লেষণ কৰক। পঞ্চমতে, মনক মূল্যায়ন কৰক। অৰ্থাৎ নিজৰ অন্তৰাত্মাক জগাই তোলক, নিজৰ অন্তৰাত্মাক আৱিষ্কাৰ কৰক আৰু আত্মবিশ্বাস অটুট ৰাখক। যদি আপুনি আপোনাৰ অন্তৰাত্মাক আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়, আপোনাৰ মনক আপুনি মূল্যায়ন কৰিবলৈ সক্ষম হয়, মনে আপোনাক কেতিয়া বিচলিত কৰে আৰু সেই বিচলিত কৰাটো প্ৰকৃতাৰ্থত আপোনাৰ জীৱনৰ লক্ষ্যত বা আপোনাৰ জীৱনৰ উদ্দেশ্যত কিমান দূৰ ফলদায়ক বা কিমান ই অনুকূল আৰু কিমান দূৰ ই প্ৰতিকূল, অৰ্থাৎ কিমান ভাল কিমান বেয়া, তাক আপুনি মূল্যায়ন কৰক। আৰু তাক মূল্যায়ন কৰাৰ লগে লগে আপুনি বেয়াখিনি ত্যাগ কৰি ভালখিনি গ্ৰহণ কৰিবলৈ বা প্ৰতিকূলতাক পৰিত্যাগ কৰি অনুকূলতাক গ্ৰহণ কৰিবৰ কাৰণে কিন্তু আপোনাৰ মনত আপুনি আত্মবিশ্বাস অটুট ৰাখক। আশা কৰোঁ এই মন সম্পৰ্কে এই বিশ্লেষণে আপোনালোকক কিঞ্চিত মান হ'লেও কিবা এটা ভবাৰ অৱকাশ প্ৰদান কৰিব। সকলোকে পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ।